নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 15 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কাৰ্যকাল সম্পূৰ্ণ নহয় পতন হ'ব পাৰে এনডিএ চৰকাৰ যিকোনো মুহূৰ্তত পতন হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ কাৰ্যকাল সম্পূৰ্ণ নহয় মোদী চৰকাৰৰ যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে কেন্দ্ৰৰ এনডিএ চৰকাৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ নাপাব এনডিএ চৰকাৰে কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখন অস্থিৰ সম্পূৰ্ণ নহ'ব পাৰে এনডিএ চৰকাৰখনৰ কাৰ্যকাল সম্পূৰ্ণ নোহোৱাৰ আশংকা ইণ্ডিয়া গোটৰ দলৰ দাবীক লৈ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি হৈছে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰে আৰু এনচিপিৰ শৰদ পাৱাৰক সাক্ষাৎ মমতা বেনাৰ্জীৰ সাক্ষাতৰ পিছতে এই ডাঙৰ দাবী পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এসপ্তাহ পূৰ্বে জ্যেষ্ঠ নেতা লালু প্ৰসাদ যাদৱেও কৰিছিল গুৰুত্বপূৰ্ণ মন্তব্য আগষ্টৰ ভিতৰতে এনডিএ চৰকাৰ ভাঙিব বুলি দাবী কৰিছিল লালু প্ৰসাদ যাদৱে যিকোনো মুহূৰ্তত এবাৰ ভংগ হ'ব পাৰে বিজেপি চৰকাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰে মুছলমান লোকক ভূমিপট্টা নিদিয়ে বিজেপি চৰকাৰক পুনৰ তীক্ষ্ণ ভাষাৰে সমালোচনা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পুনৰ হিমন্ত বিশ্ব শৰ্মাক লৈ ডাঙৰ মন্তব্য কৰিছে মুছলমানৰ ভূমিপট্টাক লৈ হৰপ বিধায়ক অখিল গগৈ মুছলমানক ভূমিৰ পট্টা নিদিয়ে বিজেপি চৰকাৰে মুছলমানক ভূমিৰ পট্টা নিদিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বসুন্ধৰাৰ জৰিয়তে ভূমিৰ পট্টা নিদিবলৈ ডিচি এছডিচিক দিছে ৱাৰ্ডাৰ চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ শিৱসাগৰতো মুছলমান লোকে ভূমিপট্টা নোপোৱাৰ অভিযোগ সাম্প্ৰদায়িক চৰকাৰখনে খিলঞ্জীয়া মুছলমানকো বঞ্চিত কৰাৰ অভিযোগ অখিলৰ দক্ষিণ কামৰূপৰ সোণতলিত উপস্থিত হৈ এক ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈৰ দিবলৈ আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ কংগ্ৰেছত যোগ দিব দুই বিজেপি আৰু অগপৰ প্ৰাক্তন বিধায়কে এক প্ৰকাৰ নিশ্চিত হৈছে কংগ্ৰেছত যোগদান দিব বিজেপিৰ এই প্ৰাক্তন বিধায়কে ৰাজ্যৰ ৰাজনীতিৰ এটা অতিকৈ ডাঙৰ খবৰ কিয়নো অগপ বিজেপি এৰি দুই প্ৰাক্তন বিধায়কে যোগ দিব কংগ্ৰেছ দলত কেন্দ্ৰীয় কমিটিক সাক্ষাৎ কৰিবলৈ যোৱাকালি দিল্লীলৈ ৰাওনা হৈছিল বিধায়ক শীঘ্ৰে কংগ্ৰেছত যোগ দিব অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙক সাক্ষাতৰ বাবে দিল্লীলৈ ৰাওনা হৈছিল যোৱাকালি সত্যব্ৰত কলিতাৰ সৈতে দিল্লীলৈ ৰাওনা বিজেপিৰ এগৰাকী প্ৰাক্তন বিধায়ক কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা দুয়োগৰাকী প্ৰাক্তন বিধায়কৰ ৰাজ্যৰ ৰাজনীতিত এটা ডাঙৰ খবৰ আহি পৰিছে পৰৱৰ্তী খবৰ বিজেপি হিন্দুত্বৰ ৰাজনীতি শেষ এইবাৰ জনতাৰ জয় ইণ্ডিয়াৰ জয় যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মন্তব্য বিৰোধীৰ উপ দলপতি হিচাপে নিৰ্বাচিত হৈ বিজেপিৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক মন্তব্য কৰে যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ বিজেপিৰ হিন্দুত্বৰ ৰাজনীতি এতিয়া শেষ হৈছে উপ নিৰ্বাচনৰ ফলাফলৰ পাছতেই বিজেপিক তোলাধুনা গৌৰৱ গগৈৰ দেশত বিজেপিৰ হিন্দুত্বৰ ৰাজনীতি এতিয়া শেষ হৈছে অযোধ্যাৰ পাছত বদ্ৰীনাথত ৰাইজে বিদায় দিলে ভাৰতীয় জনতা পাৰ্টিক হিন্দুত্বৰ নামত অপপ্ৰচাৰ চলোৱা বিজেপিক শিক্ষা দিছে ভাৰতৰ জনতাই ভয় আৰু অপপ্ৰচাৰৰ ৰাজনীতিত বিফল হ'ল বিজেপি ৰাহুল গান্ধীৰ মন্তব্যক অপপ্ৰচাৰ কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে তাৰ প্ৰত্যুত্তৰ উপ নিৰ্বাচনত পালে মোদী চৰকাৰে বিজেপি চৰকাৰে তাৰ প্ৰত্যুত্তৰ পালে বিজেপিয়ে চলোৱা অপপ্ৰচাৰ প্ৰত্যাখ্যান কৰিলে ভাৰতৰ জনতাই বিজেপিৰ হিন্দুবাদী আৰু প্ৰকৃত হিন্দুবাদীৰ মাজত এয়াই পাৰ্থক্য ধৰ্মৰ নামত ৰাজনীতি কৰা বন্ধ কৰক ভাৰতীয় জনতা পাৰ্টিয়ে নহলে বিজেপিয়ে আৰু ফল ভুগিব অনাগত দিনত ভৱিষ্যতে আৰু ফল ভুগিব বদ্ৰীনাথ দখলৰ পাছত সাংসদ গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ বিজেপিক
দিবলৈ আন এটা ব্ৰেকিং নিউজ অখিলৰ ভৱিষ্যতবাণী 2026 পূৰ্বে খালী হ'ব ভাৰতীয় জনতা পাৰ্টি কোনো লোক 2026 পূৰ্বে নাথাকে ভাৰতীয় জনতা পাৰ্টিত 2026 পূৰ্বে খালী হ'ব অসম বিজেপি জুলাই মাহৰ শেষলৈ বহু বিজেপি অগপ নেতাই যোগ দিব ৰাইজৰ দলৰ সৈতে যোগাযোগ নেতা কৰ্মীৰ বিজেপি নেতা কৰ্মীয়ে যোগাযোগ কৰিছে ৰাইজৰ দলৰ সৈতে বিজেপিৰ মিথ্যাচাৰৰ বলি হৈ দল এৰাৰ সিদ্ধান্ত বিজেপি নেতাৰ হত আৰু নিষ্ঠাবান এজনো নেতা নাথাকে বিজেপি আৰু অগপত সকলো নেতাই যোগ দিব ৰাইজৰ দলত ভৱিষ্যতবাণী অখিল গগৈৰ ৰাইজৰ দলৰ সৈতে যোগাযোগত আছে সকলো নেতা কৰ্মী বিজেপিৰ কেৱল সিন্ডিকেট কৰা নেতাহে থাকিব বিজেপি দলত এইদৰে বিজেপিক লৈ ডাঙৰ মন্তব্য অখিল গগৈৰ পৰৱৰ্তী খবৰ শক্তি বৃদ্ধি হৈছে কংগ্ৰেছত একেদিনাই শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছ দলত যোৱাকালি যোগদান কৰে শতাধিক লোকে অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ একেদিনাই দুটাকৈ বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছত 7 ৰাজ্যৰ নিৰ্বাচনত ভাল ফলাফলৰ পাছতে অসমতো বৃহৎ যোগদান কংগ্ৰেছত একেলগে শতাধিক নেতাই যোগ দিলে অসম প্ৰদেশ কংগ্ৰেছত যোগদান কৰিয়ে বিজেপিৰ এক নায়কত্ববাদৰ বিৰুদ্ধে মন্তব্য কংগ্ৰেছত যোগদান আছু নেতা মানসজ্যোতি দত্তৰ লগতে শতাধিক লোকৰ আগন্তুক দিনতো কংগ্ৰেছত শ নেতাই যোগদান কৰিব বুলি মন্তব্য অসমত এবাৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলত দিবলৈ আন এটা ব্ৰেকিং নিউজ উদ্যোগ বিকাশৰ সুযোগ পমুৱা মুছলমানে লোৱাতকৈ হিন্দুৱে লগ পুনৰ অসমৰ মুছলমান সমাজক লৈ বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যোগিক বিকাশৰ সুযোগ পমুৱা মুছলমানে লোৱাতকৈ হিন্দুৱে লগ বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ উদ্যোগিক বিকাশৰ সুযোগ লগ হিন্দু যুৱক যুৱতীয়ে অসমৰ মিয়া ল'ৰা ছোৱালীয়ে ভৰ্তি হৈ আছে কেৰেলা বাংগালুৰুত যতেই যোৱা হয় কেৱল বৰপেটা কালগাছিয়া জনিয়াৰ ল'ৰা ছোৱালী লগ পাওঁ পমুৱা মুছলমানৰ ঠাইত হিন্দু ল'ৰা ছোৱালীয়ে সুযোগ ল'লে বেছি ভাল 20-30 বছৰ আগত অহা বাংলাদেশীৰ পৰিৱৰ্তে দাহ কলিতাসকলে সুবিধা ল'ব লাগে ভাৰতখন আমাৰেই গতিকে বাহিৰত কাম কৰিবলৈ যোৱাটো আদৰণীয় কাম নিবনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ যুৱক যুৱতীসকললৈ এই আহ্বান ৰাজ্যৰ উদ্যোগিক বিকাশৰ সুযোগ লগ হিন্দু যুৱক যুৱতীয়ে মুছলমানৰ পৰিৱৰ্তে পুনৰ মুছলমান সমাজক লৈ এইদৰে এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো কাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ কাত শেষ হাঁহি ৰজাগৰীয়াৰ কাক লৈ এতিয়াও বিতৰ্ক অব্যাহত আছে আৰু তাৰ মাজতে কাক লৈ এটা জৰুৰী খবৰ আহি পৰিছে অৱশেষত কাত অন্তিমটো চিলমুখৰ মাৰিলে দিছপুৰে হিন্দু অনুপ্ৰৱেশকাৰীৰ গোচৰ নচলে বিদেশী ন্যায়াধিকৰণত 2015 পূৰ্বে ভাৰতত প্ৰৱেশ কৰা হিন্দু অনুপ্ৰৱেশকাৰীৰ বাবে এই ব্যৱস্থা কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব ভাৰতলৈ অহা হিন্দু বাংলাদেশীয়ে অসম আৰক্ষীক আনুষ্ঠানিক নিৰ্দেশনা ৰাজ্যৰ গৃহ ৰাজনৈতিক বিভাগৰ সচিবৰ পত্ৰ প্ৰেৰণ 5 জুলাইত এই পত্ৰত স্বাক্ষৰ কৰিছে সচিব পাৰ্থপ্ৰতিম মজুমদাৰে অসম আৰক্ষীৰ সীমান্ত শাখালৈ পত্ৰ মজুমদাৰৰ বৰাকত দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 মাহৰ ভিতৰত শৰণাৰ্থীৰ নাগৰিক সমস্যাৰ সমাধানৰ দিছিল প্ৰতিশ্ৰুতি ৰাজ্যবাসীৰ আপত্তিৰ প্ৰতিবাদক আওকাণ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিমন্তৰ অৱশেষত কাত অন্তিমটো চিলমুখৰ মাৰিলে দিছপুৰে পৰৱৰ্তী খবৰ গৰুক বেজি দি বিপদত মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে গৰুক বেজি দি বিপদত মন্ত্ৰী অতুল বৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাখিল কৰিছে এজাহাৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বানৰ কবলত পৰা জীৱ-জন্তু পৰিদৰ্শনৰ বাবে গৈছিল মন্ত্ৰী অতুল বৰা পশু চিকিৎসা শিবিৰত নিজ হাতে পশুধনক চিকিৎসা কৰিছিল মন্ত্ৰীগৰাকীয়ে অতুল বৰাৰ বিৰুদ্ধে চিকিৎসাৰ ডিগ্ৰী নথকাকৈ পশুক অত্যাচাৰ কৰাৰ অভিযোগ
অতুল বৰাৰ বিৰুদ্ধে আইন উলংঘা কৰাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট আৰক্ষী থানাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আন এটা খবৰ, বানপানীক লৈ উজনি নামনি বৈষম্য, সংখ্যালঘুৰ বিপদ হলে মুখ্যমন্ত্ৰীয়ে ভাল পায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ আজমলৰ মন্তব্য। বানপানীক লৈ উজনি নামনি বৈষম্য আনিছে ৰাজ্য চৰকাৰে। সংখ্যালঘুৰ বিপদ হলে মুখ্যমন্ত্ৰীয়ে ভাল পায়। নামনি অসমত বানপানী হলে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে অভিযোগ আজমলৰ। লাখ লাখ মানুহ বানপানীত ককবকাই আছে, চৰকাৰৰ খবৰেই নাই। আজিলৈকে বান সাহায্যৰ নামত একো নাপালে চৰৰ মানুহে। উজনিলৈ মন্ত্ৰী বিধায়ক পঠালে, নামনি অসমত এজনো মন্ত্ৰী বিধায়ক নাই। আজি এমাহ ধৰি পানীৰ তলত মানুহ আছে, চৰকাৰৰ কোনো খবৰ নাই। উজনি অসমত এনে পানী হলেহে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব চৰকাৰে। যিকোনো চৰকাৰ হওক, ইয়াত সমস্যা হলেও মানুহ মৰিলেও গুৰুত্ব নাই। কেৱল মইহে অসমৰ বানপানী সমস্যাক লৈ মাত মাতিছোঁ সদনত। কোনো এজন সাংসদে আজিলৈকে মাত নামাতিলে বানপানীক লৈ। মই হজৰ পৰা আহিয়েই মুখ্যমন্ত্ৰীক লগ কৰি সাহায্য বিচাৰিছোঁ। মই উজনি নামনি বুলি নহয়, অসমৰ জনতাৰ হৈ সাহায্য বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ পৰা। এচি ৰুমত বহি কেৱল চৰকাৰী অফিচাৰৰ ৰিপৰ্ট ল'লেই নহ'ব। অমিত শ্বাহো আহি এদিন থাকি যাওক অসমত এই পৰিস্থিতিৰ সময়ত। বানপানীক লৈ উজনি নামনি বৈষম্য আনিছে চৰকাৰে, এই অভিযোগ আনিছে আজমলে। পৰৱৰ্তী খবৰ, অসম আৰক্ষীলৈ গৃহ বিভাগৰ কঠোৰ নিৰ্দেশনা জাৰি। এতিয়াৰে পৰা যধে মধে ৰুজু কৰিব নোৱাৰিব গোচৰ। আৰক্ষী অধীক্ষকসকললৈ গৃহ বিভাগৰ এই নতুন নিৰ্দেশনা। পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা অহা সকলৰ বিৰুদ্ধে ৰুজু কৰিব নোৱাৰিব গোচৰ। 2014 31 ডিচেম্বৰৰ পূৰ্বে অহা হিন্দু, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টিয়ান ধৰ্মীয় লোকক লৈ কোনো ধৰণৰ গোচৰ ৰুজু কৰিব নোৱাৰিব অসম আৰক্ষীয়ে। গৃহ বিভাগে জাৰি কৰিছে এই নতুন নিৰ্দেশনা। দিবলৈছো ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ। চলি থকা ইণ্ডিয়া আৰু জিম্বাবুৱেৰ T20I শৃংখলাৰ অন্তিমখন মেটছত ভাৰতীয় দলে বৃহৎ জয় সাব্যস্ত কৰে জিম্বাবুৱেৰ বিৰুদ্ধে। টিম ইণ্ডিয়াই প্ৰথমে বেট ধৰি 20 অভাৰত 6টা উইকেট হেৰুৱাই 167 ৰান কৰিবলৈ সক্ষম হয়। টিম ইণ্ডিয়াৰ হৈ এছচি জেছৱালে 5টা বলত 12 ৰান, শুভমন গিল 14টা বলত 13 ৰান, অভিষেক শৰ্মা 11টা বলত 14 ৰান আৰু চেমজু চেমচং 45টা বলত 58 ৰান। অসম সন্তান ৰিয়ান পৰাগ 24টা বলত 22 ৰান, শিৱম দুবে 12 বলত 26 ৰান, ৰিংকু সিং 9 বলত 11 আৰু ৱাশ্বিংটন সুন্দৰ 1 বলত 1 ৰানৰ বিনিময়ত টিম ইণ্ডিয়াই 20 অভাৰত 7 উইকেট হেৰুৱাই 167 ৰান কৰিবলৈ সক্ষম হয়। টিম ইণ্ডিয়াৰ হৈ মুকেশ কুমাৰে 3.3 অভাৰ কৰি 22 ৰান খৰচ কৰি 4টাকৈ উইকেট দখল কৰে। তুষাৰ দেশপাণ্ডে 3 অভাৰত 26 ৰান দি 1টা উইকেট লয়। ৰবি বিষ্ণৈ 3 অভাৰত 23 ৰান খৰচ কৰে। ৱাশ্বিংটন সুন্দৰ 2 অভাৰত 7 ৰান দি 1 উইকেট। অভিষেক শৰ্মা 3 অভাৰত 20 ৰান দি 1 উইকেট আৰু শিৱম দুবে 4 অভাৰত 25 ৰান দি 2টাকৈ উইকেট দখল কৰে। উল্লেখযোগ্য যে 5খন T20I শৃংখলাৰ 5খন মেটছৰ T20I শৃংখলাত টিম ইণ্ডিয়াই 4-1 ব্যৱধানত জয় লাভ কৰে। এই শৃংখলাৰ প্লেয়াৰ অফ দ্য সিৰিজ ৱাশ্বিংটন সুন্দৰ আৰু মেন অফ দ্য মেটছ লাভ কৰে অন্তিমখন খেলত শিৱম দুবে।